পাৰ্থেনিয়াম বিশ্বৰ এক অপতৃণ সমগ্ৰ জীৱকুলৰ বাবে ক্ষতিকাৰক এই উদ্ভিদ। এই পাৰ্থেনিয়াম কেঞ্চাৰৰো এক অন্যতম কাৰণ। ফুল নহয়, এইবিধ বিশ্বজনীন এক অপতৃণ। ৰাজ্যৰ ভিন্ন প্ৰান্তত সততে দেখিবলৈ পোৱা পাৰ্থেনিয়াম নিৰ্মূল নকৰিলে জনস্বাস্থ্যৰ লগতে প্ৰকৃতিৰ বাবে হ'ব ভয়ংকৰ পৰিণাম। ২৯ বছৰৰ পূৰ্বে পাৰ্থেনিয়ামৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল পৰাগ দাসে। কিন্তু তাৰ ৩০টা দশকৰ পাছতহে পাৰ্থেনিয়াম নিৰ্মূল অভিযান কাৰ্যসূচী চৰকাৰীভাৱে হাতত লোৱা হৈছে। ২৩ জুনৰ পৰা ২৬ জুনলৈকে হাতত লোৱা হৈছে এই বিশেষ কাৰ্যসূচী। অসম কৃষি বিশ্ববিদ্যালয়ে ২০২৫ চনৰ ২৩ৰ পৰা ২৬ জুনৰ ভিতৰত অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ মেট্ৰ' আৰু কামৰূপ জিলাৰ কাষেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে পাৰ্থেনিয়াম আৰু ইয়াৰ নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ ওপৰত ৪দিনীয়া সজাগতাৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। তাৰেই অংশস্বৰূপে সোমবাৰে সজাগতাৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় ডিমৰীয়া ক্ষেত্ৰীত। অনুষ্ঠানৰ আৰম্ভণিৰ পাছতেই পাৰ্থেনিয়ামৰ গছসমূহ ধ্বংস কৰি পাৰ্থেনিয়ামৰ পৰা হ'ব পৰা সমস্যাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা হয়। উল্লেখ্য যে ক্ষেত্ৰীত শুভাৰম্ভ হোৱা কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বি.চি. ডেকা, কৃষি বিভাগৰ যুটীয়া সচিব গুঞ্জিত কাশ্যপ, মুখ্য বিজ্ঞানী প্ৰদীপ মহন্তকে প্ৰমুখ্য কৰি উপস্থিত থাকে কেইবাগৰাকীও কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী। এই কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। পাৰ্থেনিয়াম নিৰ্মূলৰ কাৰণে আমি সজাগতা এটা অভিযান আৰম্ভ কৰিছোঁ। আমাৰ ৪ দিন ধৰি চলিব, ২৩ৰ পৰা ২৬লৈকে। যে আমাৰ গোটেই হাইৱেৰ যিটো ডিভাইডাৰ, তাত আমি গ'লেই দেখিব ফুলি থাকে। আৰু হাইৱেৰ এইফালেও আহিছে, বহুত গাঁৱতো সোমাইছে। হুমলাক নিয়ন্ত্ৰণ যেনেকৈ কৰিছিলোঁ, এইটোকো ৰাইজ আগবাঢ়ি আহিলে। আমি আজি আপোনালোকক পাই ভাল লাগিছে যে আপোনালোক আগবাঢ়ি আহিছে, যে আপোনালোকে ৰাইজৰ মাজত এই কথাখিনি বিলাই দিয়ক। এতিয়া ফুল ফুলিছে, ফুলাৰ আগতে যদি তাক নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু খুব ভাল। আমাৰ লক্ষ্য হ'ল যে আমি যদি অভিভাৱক আৰু সৰু ল'ৰা ছোৱালীবিলাকক আৰু বিদ্যালয়ৰ যদি শিক্ষকসমূহক যদি অলপ ইয়াৰ ভয়াৱহতা সম্পৰ্কে অৱগত কৰিব পাৰোঁ, আৰু বিশেষকৈ কৃষক ৰাইজ তেওঁলোকক যদি ইয়াৰ ভয়াৱহতা সম্পৰ্কে অৱগত কৰিব পাৰোঁ, চৰকাৰীভাৱেও যদি উদ্যোগ ল'ব পৰা যায়, তেতিয়াহ'লে হয়তো এই পাৰ্থেনিয়ামৰ আৰু অধিক বিস্তাৰ নহ'ব। আৰু অধিক বিস্তাৰ নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মক, যুৱকুলক আমি ভালদৰে ৰক্ষা কৰিব পাৰিম। কিন্তু এটা সময়ত ই অতি ভয়াৱহ ৰূপ ল'ব। গতিকে আমি ইয়াৰ এটা মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ আগতে পাৰ্থেনিয়াম নিয়ন্ত্ৰণৰ কাৰণে এনেকুৱা ধৰণৰ সভা বা এটা ৰেলীৰ জৰিয়তে ৰাইজৰ মাজলৈ এই বাৰ্তাটো বহন কৰি দিব বিচাৰিছোঁ। যাতে সমান্তৰালকৈ সোমবাৰে আৰম্ভ হৈছে মাণ্ডলিক গৱেষণা কেন্দ্ৰ শিলঙনিৰ উদ্যোগত অনুষ্ঠিত বিষাক্ত পাৰ্থেনিয়াম নিৰ্মূল অভিযান। নগাঁও জিলাৰ উৰিয়াগাঁও ৰাজপথৰ দাঁতিত ক্ষতিকাৰক অপতৃণ পাৰ্থেনিয়ামৰ সজাগতা আৰু নিয়ন্ত্ৰণ ব্যৱস্থাপনা কাৰ্যসূচী আৰম্ভ কৰা হৈছে। প্ৰশাসন, অসম চৰকাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উদ্যোগত আয়োজিত পাৰ্থেনিয়াম নিৰ্মূলকৰণ অভিযানৰ সোমবাৰে আৰম্ভ হোৱা কাৰ্যসূচী ২৬ জুনলৈকে চলিব। পাৰ্থেনিয়াম নিৰ্মূলকৰণ অভিযানৰ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰে এক প্ৰকাৰে বিষাক্ত পাৰ্থেনিয়ামৰ বিৰুদ্ধে আৰম্ভ কৰিছে আন্দোলন। নগাঁও জিলাত এই আন্দোলনৰ শুভাৰম্ভ কৰে আয়ুক্ত দেৱাশিষ শৰ্মাই। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই পাৰ্থেনিয়ামৰ বিৰুদ্ধে এই অভিযানত অংশগ্ৰহণ কৰি কয় এইদৰে। এই যোনটো প্লাণ্টটো দেখিছে, এই গছজোপা দেখিছে, এই প্লাণ্টজোপাক পাৰ্থেনিয়াম বুলি কয়। আৰু এই পাৰ্থেনিয়াম অত্যন্ত বিষাক্ত, আৰু এই বিষাক্ত এই গছজোপাই লাহে লাহে আমাৰ অসমৰ চুকে কোণে বিয়পিবলৈ ধৰিছে। এইখিনিলৈকে যে আমাৰ কৃষকসকলৰ যোনবোৰ খেতি, সেই খেতিটো এই পাৰ্থেনিয়াম এই গছজোপা আমি দেখিবলৈ পাইছোঁ। অত্যন্ত বিষাক্ত, আপোনাৰ খেতি সম্পূৰ্ণভাৱে নিৰ্মূল কৰি দিব, আৰু নিৰ্মূল কৰি দিয়াৰ লগতে আপোনাৰ শৰীৰত এটা ক্ষতি জন্মাব, আৰু খুব ডাঙৰ ডাঙৰ বেমাৰ, কেতিয়াবা খজুৱতি ইত্যাদি এজমা বেলেগ বেলেগ ৰোগ হ'ব পাৰে। তাৰ বাবে শ্ৰদ্ধেয় ৰাইজসকলক সকলোকে এই মঞ্চৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ, এই পাৰ্থেনিয়াম যদি দেখে, আজি যদি সমগ্ৰ অসমত আমি একত্ৰিত হৈ প্ৰতিজন আমি নাগৰিকে যদি সজাগ হৈ যদি আমি এই পাৰ্থেনিয়ামক আমি কোনো স্থান নিদিওঁ, আজি যদি দেখোঁ
হাতত কিবা এটা পিন্ধি খালী হাতেৰে নহয় গ্লভছ এযোৰ পিন্ধি যদি আমি উঘালি পেলাই দিওঁ অকল চৰকাৰৰ ওপৰত অকল বৈজ্ঞানিকসকলৰ ওপৰত অকল অসম কৃষি বিদ্যালয়ৰ ওপৰলৈ আঙুলি টোৱাই এইটো আপোনালোকৰ দায়িত্ব বুলি ক'লে ভুল হ'ব এই দায়িত্ব আমাৰ প্ৰতিজন নাগৰিকৰ উল্লেখ্য যে মাণ্ডলিক গৱেষণা কেন্দ্ৰ শিলঙনিৰ প্ৰধান বিজ্ঞানী ডক্টৰ নিৰঞ্জন ডেকাই আধৰা এই অনুষ্ঠানটিৰ আদৰণি ভাষণ প্ৰদান কৰে মুখ্য বিজ্ঞানী ডক্টৰ হিৰণ্য কুমাৰ বৰাই যোৰহাট কৃষি মহাবিদ্যালয়ৰ শস্য বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ কল্যাণ পাঠকে উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানটিত নগাঁও জিলাৰ সহকাৰী আয়ুক্ত তেজস অগ্নিহোত্ৰী বিজ্ঞান গুৰু ডক্টৰ প্ৰসন্ন পাঠক আৰু কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ সহযোগী গৱেষণা সঞ্চালক ডক্টৰ মৃণাল শইকীয়া নগাঁও জিলাৰ কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা জিলা পশুপালন বিষয়া ডক্টৰ শান্তনু খাউণ্ডৰ লগতে মাণ্ডলিক গৱেষণা কেন্দ্ৰ শিলঙনিৰ বিজ্ঞানীসকল কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও মৰিগাঁৱৰ বিশেষজ্ঞসকল আৰু স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক